নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মই এখন আপোনালোকক পুৰণি কটন চাদৰ দেখুৱাই আছোঁ আৰু এই চাদৰখন হৈছে মাৰ। আৰু এই চাদৰখনত মই এফাল আলুৰে কেনেকৈ কম সময়ৰ ভিতৰত ব্লক প্ৰিণ্ট কৰিলোঁ তাৰে ভিডিঅ' এটি আপোনালোকলৈ আগবঢ়াব উলিয়াইছোঁ। দেখিছেনে, চাদৰখন একেবাৰে পুৰণি আছিলে আৰু মই মাক নতুন কৰি দিলোঁ। আৰু এই নতুন কৰা পদ্ধতিটো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে মই আপোনালোকক এতিয়া দেখুৱাই দিম। তাৰ কাৰণে এফাল আলু লাগে, মানে এটা আলু ল'ব লাগিব। মই প্ৰথমতে ধুনীয়াকৈ ধুই চাফা কৰি এটা আলু লৈছোঁ, দেখিছেনে। এই আলুটো আমাৰ যে পেপাৰ কাটাৰখন থাকে, এই পেপাৰ কাটাৰখনেৰে কাটিং কৰিব লাগিব। পেপাৰ কাটাৰখনেৰে আমি আলুটো যেতিয়া দুফাল কৰিম তেতিয়া কিন্তু ৰেপি ৰেপি আপোনালোকে দুফাল নকৰিব, এবাৰতে আপোনালোকে দুফাল কৰি দিব, দেখিছেনে। নহ'লে এই যে ওপৰৰখিনি খহটা হ'ব, ওপৰৰখিনি প্লেন হ'ব লাগে। মই যিহেতু চাদৰখন কৰিম, চাদৰখনৰ কাৰণে ডিজাইনটো মই স্কুৱেৰ বনাই ল'ম। গোল আলুটোৰ পৰা মই এতিয়া স্কুৱেৰলৈকে লৈ যাম, দেখিছেনে। দুই পিনে মই এনেকৈ সমানে অলপ অলপ কাটি স্কুৱেৰ কৰি ল'লোঁ। ইপিনেও কাটিম, কাটিলে এটা স্কুৱেৰ হৈ যাব। ৰাউণ্ডটোৰ পৰা স্কুৱেৰলৈকে আনি ল'লোঁ। তাৰপিছত মই কি কৰিম চাওকচোন, হৈ গ'ল নহয়নে। এতিয়া মই পেপাৰ কাটাৰখনেৰে, আৰু এটা কাটাৰো আছে দেই, কাটাৰটো চাওকচোন, এইপিনে ইউ শ্বেপ দিয়া আছে, দেখিছেনে। ইউ শ্বেপ দিয়া আছে, এলুমিনিয়াম চিটৰ পৰা বনোৱা হৈছে, আৰু পিনে ভি শ্বেপ দিয়া হৈছে। এই প্ৰথমতে মই কাটাৰখনেই লৈ ল'লোঁ। কাটাৰখনেৰেও আপোনালোকে কৰিব পাৰিব বাৰু, তথাপিও দেখুৱাইছোঁ চাওকচোন। কাটাৰখনেৰে এনেকৈ সোমোৱাই দিলোঁ, অকণমান ফাঁক এটা উলিয়ালোঁ, এটা পিচ উলিয়াই দিলোঁ, দেখিলেনে। এই পিচটো উলিয়াই দিলে সিমানখিনি মাজত গেপ এটা হৈ গ'ল। আকৌ ইটো মূৰৰ পৰা সিটো মূৰলৈকে এনেকৈ কাটাৰখন সোমোৱাই দিলোঁ। তাৰপিছত অকণমান গেপত আকৌ এনেকৈ দুটা পিচ উলিয়াই আনিলোঁ, দেখিলেনে। এই দুটা গেপ মই উলিয়াই ল'লোঁ। তাৰপিছত যিটো মোৰ ইউ শ্বেপ দিয়া আছে, সেই ইউ শ্বেপটোৰে মই এই গেপকেইটাৰ মাজত, দেখিছেনে, মাজত মই এনেকৈ ইউ শ্বেপটোৰে কাটিং কৰি দিলোঁ। এয়া হৈ গ'ল। এতিয়া ভি শ্বেপটো যে বনোৱা আছে, ভি শ্বেপটোৰে আকৌ মই মাজলৈকে এনেকৈ, এইটো ইউ শ্বেপটো অৱশ্যে নোৱাৰিব, ভি শ্বেপটো আমি যিটো ভি শ্বেপৰ কাম সেইটো আমি কিন্তু কাটাৰখনেৰেও কৰিব পাৰোঁ। মই এইখনেৰে কৰি দেখুৱাইছোঁ আপোনালোকক। এইটো এটা সহজ, এনেকৈ আমি বেলেগ বেলেগ ধৰণৰ বহুত ফুল বনাব পাৰোঁ। মই আপোনালোকক পিছলৈকে সেইবোৰ ভিডিঅ' দিম, আৰু মোৰ ইউটিউব চেনেল প্ৰণৱী বৰুৱাত আপোনালোকে কিন্তু আগতেও দিয়া কিছুমান ভিডিঅ' আছে, সেইবোৰ কিন্তু অলপ বেলেগ বেলেগ ধৰণৰ। এতিয়া চাওকচোন, এই কৰ্ণাৰকেইটাও অকণমান অকণমান মই কাটি দিলোঁ, ফুলপাহ অকণমান ভাল দেখা হ'বৰ কাৰণে। এইটো যেতিয়া মই কাপোৰত কৰিম তেতিয়াহে আপোনালোকে স্পষ্টকৈ বুজি পাব। আৰু কাপোৰত মই কেনেকৈ কৰোঁ, কিমানখিনি মোক কালাৰ লাগে, সম্পূৰ্ণ ভিডিঅ'টো এতিয়া আপোনালোকে দেখিবলৈ পাব। কাগজ লৈছোঁ, দেখিছেনে, বাতৰি কাগজ 4খন লৈছোঁ। কাৰণ আমি ব্লক প্ৰিণ্ট কৰিলে তলৰ যিটো জেগা, টেবুলখন টাইট হ'লে আমাৰ ব্লক প্ৰিণ্টটো, ব্লকবিলাক নবহে। সেইকাৰণে মই নিউজ পেপাৰ 4খন দি পেলাই অকণমান ডাঠ কৰি লৈছোঁ। আৰু কালাৰ এটা লৈছোঁ, ফেব্ৰিকৰ এক্ৰিলিক কালাৰ। কালাৰ লওঁতে মোক ভালকৈ আপোনালোকে লক্ষ্য কৰিব, একেবাৰে কম কালাৰ। ইমান কম কালাৰখিনিৰে মই এখন চাদৰ বনাইছোঁ, তথাপিও কালাৰ ৰখিয়ে গৈছে। কিমান কম কালাৰ লৈছোঁ দেখিছেনে। আৰু এনেকৈ ওপৰৰ পৰা কালাৰটো এনেকৈ লগাই দিব লাগিব। কালাৰটো বেছিকৈ নলগাব, বহুত বেছি কালাৰ দিলে আপোনালোকৰ ডিজাইনটো নাহিব, স্প্ৰেড হৈ যাব। কালাৰ কম কমকৈ এনেকৈ ধুনীয়াকৈ লগাই ল'ব। তাৰপিছত যিহেতু তলত পেপাৰ দিয়া আছে, তাৰ এতিয়া এনেকৈ বহুৱাই দিব। প্ৰথমতে বহুৱাই ল'ব, তাৰপিছত অকণমান প্ৰেছ কৰি দিব, আৰু প্ৰেছ কৰি ওপৰত যেতিয়া দি দিব, ধুনীয়াকৈ ডিজাইনটো আহি গ'ল, দেখিলেনে। খুব ভাল লাগে। এনেকৈ আমি বহু ধৰণৰ কাম কৰিব পাৰোঁ। বিচনা চাদৰ, গাৰুৰ কভাৰ, কুশ্বন কভাৰ, ডাইনিং টেবুলৰ মেট, সকলোবোৰ কৰিব পাৰোঁ। আৰু মই কৰিছিলোঁ মাৰ চাদৰখনৰ ভিডিঅ' বাৰু মই পিছত দিম, অলপতো আপোনালোকক দেখুৱালোৱে। এনেকৈয়ে খুব কম সময়ৰ ভিতৰত আপোনালোকে আপোনালোকৰ পুৰণি বস্তুবিলাকো কৰিব পাৰে, নতুনতো কাম কৰিব পাৰে। খুব ভাল লগা এটা পদ্ধতি। আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, নতুনকৈ দেখি থকাসকলে মোৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট কৰিবৰ কাৰণে কিন্তু নাপাহৰিব। আৰু অন্যান্য ভিডিঅ' আপোনালোকে মোৰ এই ইউটিউব চেনেলতে পাই থাকিব। মই এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভিডিঅ' দিয়ে থাকোঁ। এয়া চাওকচোন, এতিয়া মই এনেকৈ লৈ গ'লোঁ লাইন, আৰু স্কুৱেৰ মই কেনেকৈ কৰি যাম চাদৰখনত, সেয়াও মই এই কাপোৰখনতে আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ যদি আকৌ বহুৱাই যাওঁ তেতিয়াহ'লে চাদৰৰ নিচিনাকৈ
আঁচল আৰু ছাইডৰ পাৰি সকলোখিনি ধুনীয়াকৈ হৈ যাব। আৰু মই আপোনালোকক আজিলৈ ইমানেই দেখুৱালোঁ, দেখিছেনে? এনেকৈ আপোনালোকে কৰিব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।